নমস্কাৰ। এখন কিতাপ পিতৃৰ দৃষ্টিত জুবিন কবিল বৰঠাকুৰ। আমি আছোঁ যোৰহাট তিয়ক গ্ৰন্থমেলাত। কিতাপখন মই অলপ পঢ়ি চালোঁ। পঢ়ি চাই এটা বুজিলোঁ, জুবিন দা কেনেকুৱা মানুহ আছিল এজন। জুবিন দা সৰুৰ পৰাই কেনেকুৱা আছিল, ক'ৰ পৰা ষ্টাৰ্ট কৰিছিল গান, ক'ৰ পৰা শিকিছিল বৰগীত, ক'ত ক'ত তেখেতৰ মানে স্থান আছিল। যিহেতু নিজৰ দেউতাক এজন চাকৰিয়াল আছিল, চাৰ্কুল অফিচাৰ, মেজিষ্ট্ৰেট, মানে সঘনাই মানে বদলি আছিল আৰু মানে যিহেতু চাকৰিৰ নিয়ম, মানে সেইখিনি লিখা আছে এইখন কিতাপত। পিতৃৰ দৃষ্টিত জুবিন কপিল ঠাকুৰ। আপোনালোকেও এখন কিতাপখন কিনিব পাৰে। মানে জুবিন দাৰ সৰুৰ পৰা কাহিনী ডাঙৰলৈ কেনেকুৱা আছিল এইখিনি আপোনালোকে বুজি পাব এখন কিতাপ পঢ়িলে। পাব হয়তো কিতাপৰ আশে পাশে কিতাপ দোকানত আৰু গ্ৰন্থমেলাতো পাব। আমি ইয়াৰ পৰা যাইছোঁ গোলাঘাট গ্ৰন্থমেলাতো পোৱা যাব এখন কিতাপ। বৰ্তমান সকলোৱে বিচাৰি আছে এখন কিতাপ, পিতৃৰ দৃষ্টিত জুবিন কপিল ঠাকুৰ। কিতাপখন পঢ়ি এনেকুৱা লাগিছে যে গাৰ নোম মানে থিয় হৈ গৈছে। কেনেকুৱা মানুহ আছিল এজন জুবিন দা, আমাৰ মৰমৰ সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গ। কেতিয়াৰ পৰা হ'ল হাৰ্টথ্ৰব জুবিন গাৰ্গ। এখন কিতাপত পাব আপোনালোকে সকলোৱে। এখন কিতাপত পাব আপোনালোকে সকলোৱে। এখন কিতাপখন পঢ়ক আৰু বুজি পাব। এতিয়া বৰ্তমান প্ৰিণ্ট আছে 180। এইটো কিবা ডিছকাউণ্ট দিব পাৰে, এইটো মই ক'ব নোৱাৰোঁ। আপোনালোকে মুঠতে দাম যিমানে নহওক এইটো চাব নালাগে, যিহেতু জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈছে বা তেখেতে স্বৰ্গগামী হওক। আমাৰ ভগৱান, যিহেতু আমাৰ নিজৰ জুবিন দাক ভগৱান বুলি আমি ভাবোঁ। জুবিন দাৰ নামত এখন প্ৰত্যেকজন মানুহে এখনকৈ কিতাপ কিনক, পঢ়ক, জীৱনৰ কথাখিনি অলপ যাতে বুজি পায় জুবিন দাৰ। মোৰ মতে প্ৰত্যেকজন ব্যক্তিয়ে পঢ়া উচিত এখন কিতাপ। এখন প্ৰকাশ কৰে চন্দ্ৰপ্ৰকাশে পাণবজাৰতো পাব পাৰে চাগে। কিন্তু আমি যিহেতু গ্ৰন্থমেলা কৰি ঘূৰি আছোঁ অলৰেডি জেগাই গ্ৰন্থমেলাতো পাব। আপোনালোকে যদি মই ভাবোঁ সকলোৱে কিনক এখন কিতাপ। দামক চাই লাভ নাই। জুবিন দাৰ বিষয়ে যাতে অলপ আপোনালোকে বুজি পায় কেনেকুৱা আছিল জুবিন দা এটা সময়ত। বহুত দুখো লাগিল কিতাপখন পঢ়ি, বহুত ভালো লাগিল। এজন পুত্ৰৰ কাহিনী এজন দেউতাকে লিখিব লগা হ'ল। কিমান ৰহস্য সোমাই থাকিব লাগিব এই কিতাপখনত, আপোনালোকে বুজি পাব। কিবা ক'ৰবাত ভুল হ'ব পাৰে, ক্ষমা কৰি দিব মোক, কাৰণ এনেকৈ কথা ক'ব নাই। মই লাহে লাহে ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ, গ্ৰন্থমেলা কৰি আছোঁ। ধন্যবাদ।